বুধবাৰে ৰাজ্যবাসীয়ে স্মৰণ কৰিলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক। কৃষ্টিৰ পথাৰত সৃষ্টি কৰ্মৰে অসমীয়া জাতিক চহকী কৰি থৈ যোৱা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গুণানুকীৰ্তন কৰা পৰিলক্ষিত হয়। উত্তৰ গুৱাহাটী স্বৰ্ণশাখা সাহিত্য সভাৰ উদ্যোগতো পালন কৰা হয় শিল্পী দিৱস। উক্ত অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মন। উত্তৰ গুৱাহাটী বহু বৰেণ্য ব্যক্তিৰ উপস্থিতিত সাফল্যমণ্ডিত হোৱা অনুষ্ঠানত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টিৰ ওপৰত ৰোমন্থন কৰাৰ লগতে সমবেত সংগীত পৰিৱেশন কৰে ৰাগশ্ৰী সংগীত মহাবিদ্যালয়ৰ শিল্পীসকলে। একেটা অনুষ্ঠানতে সমাজ জীৱনলৈ বিশেষভাৱে বৰঙণি আগবঢ়োৱা কেইবাগৰাকী ব্যক্তিক জনোৱা হয় বিশেষ সম্বৰ্ধনা। যেতিয়া উৎকট আন্দোলনৰ সময় তেতিয়া বহুত পৰিমাণে আমাৰ কৰ্ম সংস্কৃতি শিক্ষাৰ সংস্কৃতি প্ৰদূষিত হৈছিলে, কাৰণ ছাত্ৰ ছাত্ৰীক আন্দোলনলৈ উলিয়াই অনা হৈছিলে। বছৰৰ পিছত বছৰ ছাত্ৰ ছাত্ৰী ক্ষতিগ্ৰস্ত হৈছিলে। আজি সেই পৰিৱেশ নাই। আজি এক মুক্ত পৰিৱেশ, শিক্ষাৰ পৰিৱেশ, বন্ধৰ দিন কমোৱা হৈছে। এতিয়া কৰ্ম সংস্কৃতিৰ আগবাঢ়িছে, কিন্তু হয় আমাৰ যিসকল আমাৰ মহান আমাৰ জাতিক বাট দেখুৱাওঁতা, জাতীয়তাৰ ভেটি নিৰ্মাণ কৰোঁতা আমাৰ পুৰোধা ব্যক্তি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ নিচিনা তিথি এইবোৰ আমি উদযাপন কৰিব লাগে। আৰু তেখেতসকলৰ যি কৰ্ম সংস্কৃতি, তেখেতসকলৰ যি দৰ্শন, তাক আমি অন্তৰাত্মাত ধাৰণ কৰি আগুৱাই গ'লেহে তেখেতসকলৰ প্ৰতি প্ৰকৃত সন্মান দেখুওৱা হ'ব। গতিকে চৰকাৰেও, ৰাজ্য চৰকাৰেও সময়ে সময়ে এইবিলাক পালন কৰি আহি আছে। ছাত্ৰ ছাত্ৰীৰ মাজতো লৈ যোৱাৰ প্ৰয়াস চলিছে, এয়া এক শুভ লক্ষণ। কিন্তু হয়, বন্ধ সংস্কৃতি যিমানে আমি কমাব পাৰোঁ আমাৰ কাৰণে সিমানেই আচলতে জাতিটোৰ কাৰণে কৰ্ম সংস্কৃতি গঢ়াৰ দিশত মংগলজনক। আমি উত্তৰ গুৱাহাটী স্বৰ্ণশাখা সাহিত্য সভাৰ তৰফৰ পৰা শিল্পী দিৱস উদযাপন কৰিলোঁ। আমি আচলতে 2 দিনীয়াকৈ এই দিৱস উদযাপন কৰিছোঁ। এইবাৰ আমি পূৰ্বতে এদিনীয়াকৈ উদযাপন কৰি আহিছিলোঁ। যোৱাকালি 16 জানুৱাৰী তাৰিখে আমি উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত জ্যোতি সংগীত প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। তাৰে বিজয়ী প্ৰতিযোগীসকলকো আজি পুৰস্কাৰ প্ৰদান কৰিলোঁ। আজি এই শিল্পী দিৱস অনুষ্ঠানটি আমাৰ মূল যি উত্তৰ গুৱাহাটী স্বৰ্ণশাখা সাহিত্য সভাৰ কাৰ্যালয় মধ্যম খণ্ডস্থিত উত্তৰ গুৱাহাটী, তাতে আমি অনুষ্ঠিত কৰিছোঁ। বৃহৎ সংখ্যক ৰাইজৰ উপস্থিতি আজি আমি প্ৰত্যক্ষ কৰিছোঁ। আমাৰ খুব আনন্দ লাগিছে সকলোৰে সঁহাৰি দেখা পায়। যিগৰাকী মহান শিল্পী, যিগৰাকী মহান সংস্কৃতিৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ, তেখেতক স্মৰণ কৰিবলৈ পাই আমি খুবেই আনন্দিত। আৰু মই ভাবোঁ এয়া নৱপ্ৰজন্মৰ কাৰণেও এটা উদাহৰণ হৈ ৰ'ব। আৰু আমাৰ যি পৰিচালনা সমিতিৰ সমূহ বিষয়ববীয়া তথা সদস্যা সকলোৰে সহযোগিতা আজি লক্ষণীয় আছিলে। আৰু আমাৰ উত্তৰ গুৱাহাটী অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলো আজি ইয়াতে উপস্থিত হৈছে স্বতঃস্ফূৰ্তভাৱে। গতিকে আমি খুব আজি এই দিনটো উৎফুল্লিত হৈ আছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট, ফাৰ্ষ্ট নিউজ আছাম।